ভগৱন্ত নৰসিংহৰ ওচৰত এইবাৰ প্ৰহ্লাদে স্তুতি কৰি আছে। বাকী কোনেও তেওঁৰ ক্ৰোধটো কমাব নোৱাৰিলে। প্ৰহ্লাদে স্তুতি কৰি কি কৰে আমি আলোচনা কৰি আছোঁ। আজি তাৰ যোৱা খণ্ডৰ পিছৰখিনি পঢ়ি যাম। যিহেতুতে তুমি হৰি ভকতিতে তুষ্ট হোৱা, এতেকেহে আমি নিচ জাতি শংকাক এৰিয়া নাথ তোমাৰ মহিমাময়, জপ বুদ্ধি অনুসাৰে আতি গাইব লাজতে যি মই যদ্যপি নাজানো ভাৱে, তাৰ হেতু কহো নৰহৰি অবিদ্যাত হুয়াবদ্ধ নুহিকে হৃদয় শুদ্ধ, সংসাৰত উপজয় মৰি সহজেবে গুণ বৰ্ণাই ভাৰ, এবে চিত্ত শুদ্ধ হুয়া সংসাৰক আনন্দে তৰয়, আকৈৰি আনজত উপায় কয়াচৰয়, নাহিকে তৰণ কৃপাময়। আমি যোৱা সপ্তাহত পালো প্ৰহ্লাদে কৈছে ভগৱন্তক যে অতি সাত্বিক সদ্গুণী ব্ৰহ্মকে আদি কৰি দেৱতা সমস্তই তোমাক পুজিব নাজানে। আমিতো অসুৰ জাতি, আমাৰ তোমাক সেৱা পূজা কৰাৰ ঠিক ব্ৰহ্মা আদি দেৱতাসকলৰ নিচিনাকৈ আমাৰ মুঠেই নহয়। যদি ব্ৰহ্মা আদি দেৱতাসকলেও নাজানে আমিনো জানিম কেনেকৈ। তথাপি এটা কথা ঠিক যে যিহেতু হে মহাহৰি তুমি যিহেতু ভকতিতে তুষ্ট হোৱা, তাতে যদিও আমি নিজ জাতি, সেই নিজ জাতি বুলি শংকা এৰি তোমাৰ মহিমাময় মোৰ বুদ্ধি মোৰ মতি অনুসাৰে যিমানখিনি পাৰোঁ মই সিমানখিনিয়ে জপ কৰিম। লাজ ভয় এইবিলাক ত্যাগ কৰি তোমাৰ এই গুণগান গাই ফুৰা কৰিম। যদিও নাজানো আমি একো অসুৰ জাতি, তথাপি হে নৰহৰি আমি তোমাৰ গুণগান লাজ কাজ সমস্ত ত্যাগ কৰি হ'লেও গাই ফুৰিম বা গাই ফুৰোঁ। অবিদ্যাত আবদ্ধ হৈ আখৰিক স্বভাৱৰ হৈ হৃদয় শুদ্ধ নোহোৱা বাবে আমি এনেকৈ সংসাৰতে উপযোগ মোৰো। কিন্তু তোমাৰ গুণ বৰ্ণালে চিত্ত শুদ্ধ হয়, আৰু চিত্ত শুদ্ধ হ'লে সংসাৰক আনন্দমতে তৰি যাব পাৰি। গতিকে ইয়াক জানিয়ে হে প্ৰভু ভগৱন্ত, মই মোৰ মতি অনুসাৰে তোমাৰ সেৱা পূজা তোমাৰ গুণগান কীৰ্তন লাজ কাজ সমস্ত ত্যাগ কৰি হ'লেও কৰি আছোঁ, কৰি যাম। হয় আপোনাক তেন্তে স্তুতি কৰিবাকৈ অধিকাৰ, দেখাইলা প্ৰহ্লাদ মহাশয়, উপগুচিবাক লাগি স্তুতি কৰি পুণ্যভাগী, মহাপ্ৰেমে প্ৰাৰ্থনা কৰয়। গতিকে ভকতিৰ অধিকাৰ শব্দটো আমি যোৱা খণ্ডটো আলোচনা কৰিছিলোঁ। ভকতিৰ অধিকাৰ ইয়াত কাৰো ওপৰত নিৰ্দিষ্টকৈ বান্ধি থোৱা নাই। অসুৰ মানৱ দানৱ দেৱতা যিয়েই নহওক ভগৱন্তক ভকতি সকলোৱে কৰিব পাৰে। প্ৰহ্লাদে এইখিনি দেখাই দিলে। আৰু ভগৱন্তৰ খং কমিবৰ কাৰণে পুণ্যভাগী প্ৰহ্লাদে মহাপ্ৰেমভাৱে প্ৰাৰ্থনা আৰম্ভ কৰিলে।
হে রাম মহেশ্বর ভগবন্ত ব্রহ্মা আদি পর্যন্ত ইহি দেবগণ দেখা যত তোমার অমূর্তিক দেখি হয়ে হবে মুদি আখি তরতরি কম্পয় দরত। হে প্রভু মহেশ্বৰ ভগৱন্ত ব্ৰহ্মা আদি কৰি পৰ্যন্ত দেৱতা সমস্ত যিমানবিলাক তোমাৰ সন্মুখত তুমি দেখিছা, তোমাৰ এই প্ৰচণ্ড মূৰ্তি দেখি সমস্তই ভয়তে চকুমুখ বন্ধ কৰি থৰথৰাই কঁপিব আৰম্ভ কৰিছে। সত্যমূৰ্তি নাৰায়ণ তোমাৰে সেইটো হবে, তজু আজ্ঞা হততে কৰয়, অসুৰৰ যেন ভয় সততে তোমাৰ হয়, সেই মতে কৰে হবে ভয়। যে হে সত্যমূৰ্তি নাৰায়ণ, এই সমস্ত দেৱতাই তোমাৰে আজ্ঞা মানি তোমাৰে আজ্ঞা বাহিৰে তোমাৰ কৰ্মখিনিকে কৰি আছে। তোমাক দেখিলে অসুৰৰ সততে যেনেকৈ ভয় হয়, আজি দেখিছো তেওঁলোকৰো তোমাক দেখি ঠিক তেনেকুৱাই ভয়। আনফালে সত্য গুণে হবে দেৱ তোমাকে হে কৰে হেৱ, শ্ৰদ্ধা ৰূপে ভকতি কৰ, নানাবিধ অৱতাৰ ধৰা তুমি বাৰে বাৰ, ভগৱন্ত তুমি কৃপাময়। জগতৰ কুশলৰ নিমিত্তে ধৰা ৰূপ, শোক ভয় হবে হয় হবে দূৰ হয়, তোমাতে হে হন্তে আৱে ভয় পাৱে সৰ্বলোকে, ক্ৰোধ আৱে এৰিবে লাগয়। সমস্ত সত্যগুণী দেৱতা সমস্ত শ্ৰদ্ধাভাৱে ভকতি সহকাৰে তোমাকে সেৱা কৰে। তুমি নানা ধৰণৰ অৱতাৰ ধাৰণ কৰি বাৰে বাৰে জগতক কৃপা কৰি থাকা। জগতৰ কুশলৰ কাৰণে তুমি এনেকুৱা ৰূপবিলাক ধাৰণ কৰা আৰু জগতৰ সমস্ত শোক মোহ ভয় এই সমস্ত তুমি দূৰ কৰা। কিন্তু আজি এই সমস্তখিনিয়ে তোমাৰ কাৰণে ভয়ত থৰথৰাই কঁপিব লগা হৈ আছে। গতিকে হে প্ৰভু, তুমি তোমাৰ খংটো এৰিব লাগে। সদাৰ নিমিত্তে ক্ৰোধ কৰিলা, সিটো দৈত্য মাৰ গৈল, সাধু সমস্তৰ সন্তোষ মিলিল, জগতে আনন্দ ভুইল। তুমি যাৰ কাৰণে তোমাৰ ইমান খং, যাৰ কাৰণে তোমাৰ ইমান খং উঠিছে, সেই দৈত্যটো তোমাৰ হাততে কিছু সময় আগতে মৰি গ'ল। এতিয়া দেখিছো সাধু সমস্তই সেই দৈত্য মৰি যোৱাৰ কাৰণে খুব সন্তোষিত হৈ আছিলে। কিন্তু আৰু ক্ৰোধ প্ৰভু থাকিবে নলাগে, কাৰ্য কিছু নাহি কয়, এতেকে হে ক্ৰোধ এৰিও বাপ নৰসিংহ কৃপাময়। যিহেতু সেই অসুৰ মৰিয়ে গ'ল আৰু তুমি খং কৰাৰতো কোনো কাৰণ নাথাকে, তুমি খং কৰিবলগীয়া কোনো কাৰ্য এতিয়া আৰু নাই। হে প্ৰভু, সেইকাৰণে তুমি তোমাৰ খংটো এৰা। বুলিবা কেনে দৈত্যৰ বধত, সাধু আনন্দ ভৈল, শুনিও পাবে বুলিয়া আনন্দে, প্ৰহ্লাদে কহিবে লীলা। হয়তো প্ৰভু তুমি ক'ব পাৰা, এই দৈত্যক মই মাৰিলো, দৈত্য মোৰ হাতত মৰিল, দৈত্য মৰা দেখা পাই সাধুসকলে কিয় বাৰু আনন্দ কৰিব লগা হ'ল। ভাবিব পাৰা তুমি হয়তো ক'ব পাৰা তেনেকে, কিন্তু মই কওঁ শুনা। হে ৰাম বিষা সৰ্পচয় পৰকহ বংশয়, সবাপদেই দুখ তাৰ বধে জানা কুশল হয়, পাৱে মহা আনন্দ। তুমি ক'ব পাৰা তেনেকে, দৈত্য মৰিল, সাধু সমস্তৰ আনন্দ হ'ব লগা কিয় হ'ল? মই কওঁ শুনা, যে বিষা সৰ্প
এইবিলাকে সদায় পৰক দংশন কৰে, পৰক বৰ দুখ দিয়ে। যদি কেনেবাকে সেই বিছা বা সেই সৰ্পটোক মাৰিব পৰা হয়, তেতিয়া এই ভয়াতুৰ জীৱবিলাকে আৰু সেই সৰ্পৰ বিচাৰ ভয়ত থাকিব লগা নহয়। সেয়েহে তেওঁলোকে মহা আনন্দ পায়। বুলিবা হাতেৰে বহুতৰ সুখ ফলক বধিলে হয়, এতেকতে ইটো মূৰ মহা ক্ৰোধ এৰিবাক নলাগৈ। তাহাৰ উত্তৰ শুনা গদাধৰ আনন্দিত হব ভৈল, ক্ৰোধক এৰিবে লাগি দমোদৰ সমস্তে অপেক্ষি ৰৈল। তুমি ক'ব পাৰা যে ফলক বধিলে যদি বহুতৰ সুখ হয়, তেতিয়াহ'লে আৰুতো বহুত বাকী আছে, মই খং এৰিব নালাগে, ক'ব পাৰা তুমি। তাৰ উত্তৰ মই তোমাক গদাধৰ শুনাচোন, আনন্দিত সকলে হ'লেই যেতিয়া তুমি খং এৰি তেতিয়া তুমি শান্ত হোৱা, তাৰে অপেক্ষাতে সমস্ত এতিয়া ৰৈ আছে। হব বৰ্তয় পাপয় মহাভয়, হেন জানি বাপ এৰিও ককোপ ধৰো মই চৰণত। বুলিবা ক্ৰোধ এৰিলে খনে ভয় আহি পাইবে লাগ, ইহাৰ উত্তৰ কহ পীতাম্বৰ শুনিও মহাভাগ। হে প্ৰভু নৰসিংহ প্ৰভু, তুমি খংটো এৰিলে আৰু সমস্তখিনিয়ে ভয়ৰ পৰা পৰিত্ৰাণ পায়। সমস্ত চোৱা তোমাক দেখি ভয়তে কঁপি আছে, গতিকে তোমাৰ মই চৰণত ধৰিছো, তুমি এই খংটো এৰা আৰু সমস্তকে জীৱন দান দিয়া। এহেৰাম এইটো ৰূপক যিটো জহনে স্মৰে, গুছে তাৰ হবে ভয়, আৰু ক্ৰোধ বাপ কৰিবাক লাগি কিছু কাৰ্য নাহি কয়। তুমি ক'ব পাৰা যে মই খংটো এৰিলে সকলোৰে ভয় নাইকিয়া হ'ব, গতিকে এই যিটো মোৰ ৰূপ, এই ৰূপটোক চিন্তা কৰিলে সকলোৰে ভয় নাইকিয়া হয়। এই প্ৰসাদে কৈছে তোমাৰ এই ৰূপটোকে চিন্তা কৰিব লাগিলে সকলে তুমি অৱতাৰ ধৰিছা, নৰসিংহ অৱতাৰ। তুমি এতিয়া দৈত্যক বধ কৰিলা, জগতখনৰ মহা আনন্দ মিলিল, তোমাক দেখা পাই সমস্তই ভয়াতুৰ হৈ আছে। তুমি খংটো এৰা, সকলোৰে ভয়ৰ পৰা পৰিত্ৰাণ পাওক, এতিয়া আৰু তোমাৰ খং কৰিব লগা কোনো কাৰণ নাই। হে ৰাম প্ৰভাৱে কৰন্ত স্তুতি নৃসিংহ কচাই, শুনা দয়াময় তুমি মোৰ অভিপ্ৰায়, বুলিবা তুমি মোক যেবে ভয় কৰা, তেবে ক্ৰোধ এৰি বহু এখনৰে পৰা। প্ৰভাৱে ভগৱন্তৰ চৰণত ধৰি ভগৱন্তক চাই চাই ভগৱন্তক স্তুতি কৰিছে। হে দয়াময়, তুমি মোৰ মনৰ অভিপ্ৰায় শুনা। তুমি যদি ভাবা যে তোমাৰ এই ৰূপটোক ময়ো ভয় কৰিছো, আৰু মই ভয় কৰিছো বুলি ভাবি তুমি যদি খংটো এৰা, মই কওঁ শুনা। শুনিও কহো প্ৰভু তোমাৰ আগত, মোৰ ভয় নাহি কয় তোমাৰ ৰূপত, তোমাৰ যিমত ৰূপ কহো দয়াময়, জিহ্বা খুৰ সম নেত্ৰ আদিত্যৰ নয়। মই তোমাৰ আগত কৈছো প্ৰভু, তোমাৰ এই ৰূপত মোৰ কিঞ্চিত মানো ভয় নাই। তোমাৰ যি ৰূপ, এই ৰূপটো তুমিতো দেখা নাই, তোমাক মই কল শুনাচোন তোমাৰ ৰূপটো কেনেকুৱা। এই জিভা তোমাৰ খুৰৰ নিচিনা, চকু সূৰ্যৰ নিচিনা, আৰু ভ্ৰুকুটি কুটিল মুখ দেখিতে তৰাস, উচ্চ দন্ত ছয় যেন বিপুল আভাস, এই মতে আনো আছে অস্ত্ৰ শস্ত্ৰ যত,
পিতৃৰ নাৰীক বান্ধি আছাহা তোমাৰ যি পুতিলে ভ্ৰুকুটি মুখ দেখিলেই তৰাস লাগে জগতৰ। তোমাৰ যি উচ্চ এই দন্তবিলাক ত্ৰিশূলৰ নিচিনাকে তোমাৰ এই দন্তবিলাক, আৰু এইমতে তোমাৰ যি আন অস্ত্ৰ শস্ত্ৰবিলাক আছে। তাৰোপৰি মোৰ পিতৃৰ নাৰী ভৰিবিলাক তুমি যেনেকে শিৰত বান্ধি ৰাখিছা, আৰু সেই পিতৃৰ নাৰী ভৰিবিলাকৰ পৰা নিগৰি অহা তেজে তোমাৰ যিটো ৰূপ কৰিছে সেইখিনি বৰ্ণনা তোমাক মই কৰি কওঁ শুনা। তাহাৰ শোণিত ছয় লাগিছে কেশত, সৰ মূৰ্তি দেখি আতি তোমাৰ সতত। ওপৰক তুলি আছা দুই কৰ্ণ হৰি, দিগ্গজসকলে কামতে আতি ভয় কৰি। পিতৃৰ নাৰী ভৰিৰ পৰা নিগৰি আহা সেই শোণিত বিলাক তোমাৰ চুলিত লাগি, চুলিৰ পৰা যেনেকে তোমাৰ গায়ে মূৰে নামি আহি আছে, ঘোৰ তোমাৰ এই মূৰ্তি দেখি সমস্তই ভয়ত থৰথৰাই কঁপি আছে। আৰু তোমাৰ যি দুই কাণ ওপৰ ফালে সেই কাণ দুখন থিয় হৈ আছে, দিগ্গজসকলে দেখি অতিকে ভয়াতুৰ হৈ আছে। হে ৰাম তোমাৰ নাদক শুনি আৰু ষষ্ঠ নাই, অৰিক মাৰিলা নখে দেখি ধাতু যায়। ইহিমত ঘোৰ দেখি যাহাৰ ৰূপত, আতহতে ভয় মই নকৰো হতত। তোমাৰ যি চিঞৰ, তোমাৰ যি চিঞৰণি, সেই চিঞৰণি শুনি কাৰোৱেই মন সুস্থ হৈ থকা নাই। তুমি তোমাৰ শত্ৰুক তুমি তোমাৰ নখেৰে বিদাৰি মাৰিলা, সেই দেখিয়ে সমস্তই ধাতু উৰি যায় উৰি যায়। গতিকে এনেকুৱা ঘোৰ তোমাৰ যি ৰূপ, এই ৰূপৰ পৰা কিন্তু প্ৰভু মোৰ অলপো ভয় নাই। সহজাতহতে ভয় মই কৰো নাৰায়ণ, তোমাৰ আগত কহো ভূয়া শুদ্ধ মন। সংসাৰ চক্ৰত দুখ যতে ক আছয়, তা সম্বাৰ লগে ময়ো আছো কৃপাময়। গতিকে কৈছো মই তোমাৰ এই ৰূপক মই কিঞ্চিত ভয় নকৰো, কিন্তু মই কি ভয় কৰো হে প্ৰভু তুমি শুনাচোন। তোমাৰ আগত মই মোৰ মনৰ কথা কওঁ যে এই সংসাৰ চক্ৰৰ যি দুখ যন্ত্ৰণা, যি দুখ যন্ত্ৰণা আমি অতিকে দুখত দুখী হৈ থাকো, সেই দুখ যন্ত্ৰণাবিলাক মোৰ লগতেই আছে। এই সংসাৰ চক্ৰৰ দুখ দেখিয়ে মোৰ মহাভয়। তাতহতে ভয় মোৰ সততে আছয়, কৃপালু বৎসল হেৰা পহিলো নিশ্চয়। সংসাৰত ভ্ৰমি ফুৰে যত প্ৰাণী ছয়, তাক সম্বাৰ সংগে ময়ো আছো কৃপাময়। এই সংসাৰ চক্ৰৰ নিকাৰ দেখিয়ে মোৰ মহাভয়। সেই কৃপালু ভকত বৎসল প্ৰভু, মই তোমাক নিশ্চয়কৈ কথাষাৰ কলো। সংসাৰত উপজি মৰি মৰি উপজি যিবিলাক প্ৰাণীয়ে ভ্ৰমণ কৰি আছে, তাৰে মাজৰে ময়ো এজন। গতিকে নিজ কৰ্মে বদ্ধ হুয়া সমস্তৰ সংগে, বিষয় ভোগক আশা কৰো মহাৰংগে। হে পুৰুষোত্তম আবে তোমাৰ চৰণ, সহকায় বাক্য মনে মই পখিলো হৰণ। নিজৰ কৰ্মৰ ফলত এই সমস্তৰ সংগত বিষয় ভোগৰ আশা কৰি মহাৰংগে ময়ো সেই উপজি আছো, মৰি আছো, মৰি আছো, উপজি আছো। এই সংসাৰ চক্ৰৰ নিকাৰ মই সেই পুৰুষোত্তম তোমাৰ চৰণত কাই বাক্য মন একত্ৰিত কৰি শৰণাপন্ন হলো। মই তোমাৰ ৰূপক দেখি ভয় কৰা নাই, সংসাৰ চক্ৰৰ নিকাৰেহে মোক ভয় লগায়। হয় অপবৰ্গ ৰূপ তজু চৰণ কমল, কৰা কৃপাৱে মোক ভকত বৎসল। কৈখানিনো তব পদ ওচৰক নিবা, নিকটত আইখ বুলি কৈখানি ডাকিবা।
সেই অপবৰ্গ তোমাৰ এই চৰণ কমলৰ ৰূপ, হে ভকত বৎসল প্ৰভু ভগৱন্ত, তুমি মোক কৃপা কৰা। তুমি মোক তোমাৰ ওচৰলৈ কেতিয়ালৈকে নিবা? কেতিয়া ক'বা তুমি তোমাৰ ওচৰলৈ আহিবৰ কাৰণে মোক তুমি মাতিবা? বুলিবা দাস ভৈলে তুষ্ট হইব মই, দাস্য ভাৱ ভক্তি মাত্ৰ সদা কৰ তই। হেন যদি বোলা মই তাহাক কহওঁ, দাস্য ভাৱ ভক্তি কৰি বাক নজান। তুমি হয়তো ক'ব পাৰা, বা যদিহে তুমি কোৱা যে দাস হলে মই তোমাৰ ওপৰত তুষ্ট হ'ম, দাস্যভাৱে ভক্তি কৰিবৰ কাৰণে মোক যদি আদেশ কৰা হয়, মই তাৰো কথাটো কওঁ শুনাচোন প্ৰভু, যে মই দাস্যভাৱে ভক্তি কৰিব মই অলপো নাজানো। স্বভাৱতে আমি অসুৰ জাতি। হে ৰাম সকলো জানিতে মই ৰমিছো সদায়, এতে কতে প্ৰভু মুত দাস জ্ঞান নাই। দাস্য ভাৱ ভকতিক উপদেশ দিয়া, তেৱেহে তোমাক পাওঁ সংসাৰ এৰায়া। মই এই জগতৰ যিমান জীৱ আছে এই সকলো জনিতেই মই ভ্ৰমণ কৰিছো, ভ্ৰমণ কৰি আহি আজি এই অৱস্থা পাইছো। গতিকে হে প্ৰভু, সেইকাৰণে মই তোমাক ক'ব খুজিছো যে মোৰ এই দাস জ্ঞানটো মোৰ অলপো নাই। তুমি যদি দাস্য ভকতি কৰিবৰ কাৰণে উপদেশ দিয়া, তেতিয়াহ'লে সেই উপদেশ ধাৰণ কৰি হয়তো মই সংসাৰ এৰাব পাৰিম। হেন অপ্ৰিয় হেতু জন্ম সংযোগ বিয়োগ, সেহি হেতু জন্ম হৈ মনুষ্যৰ ভোগ। সেহি জনি যাহি শোক অগণিত হয়, একো সুখ নাহি কয় শুনা কৃপাময়ী। এই অপ্ৰিয় কথাষাৰ যে দাস্যভাৱে তোমাক ভকতি কৰিব নাজানি, তোমাক ভকতি নকৰাৰ ফলত ইটো জনিৰ পৰা সিটো জনিলৈ জন্ম মৃত্যুবৰণ কৰি আহি আছো। এই জন্ম সংযোগ বিয়োগবিলাক মোৰ হৈ আছে, আৰু তাৰ ফলতে আমি মনুষ্যৰ যে আগৰ জন্মত কৰি অহা ভাল কৰ্মৰ ভাল ভোগ, বেয়া কৰ্মৰ বেয়া ভোগবিলাক এই জন্মত আমি কৰিব পাই আছো। সেই ইটো জন্ম সিটো জন্ম, ইটো কৰ্মৰ সংযোগত সিটো ভোগফল, এইবিলাক তোমাৰ শৰণাপন্ন হোৱাৰ লগে লগে বোলে তোমাৰ নামৰ অৱনীয়ে দাস কৰে। গতিকে হে ৰাম কৰিবা দুখৰ কাৰণে প্ৰতিকাৰ, কি দুখ জানিবা সুখ নাহি কৈ আৰ। তোমাক নাহিকে বুদ্ধি মহাভয়ংকৰ, জন্ম মৰণৰ হেতু হৈ বাৰম্বাৰ। এই দুখৰ প্ৰতিকাৰ, কি দুখ কি সুখ, এইবিলাক আমি উপলব্ধি কৰিব নোৱাৰো। তাৰোপৰি তোমাক স্বভক্তি কৰিবৰ কাৰণে এই বুদ্ধিখিনিও আমাৰ নাই। তাৰ কাৰণে বাৰে বাৰে জন্ম মৃত্যু এইবিলাক ভোগ কৰি থাকিব লগা হৈছে। হয় উপজুম ৰহ নজানো হাৰে হাৰ, তেহি হেতু তেহে জ্ঞান নাহিকে আমাৰ। হে বিষ্ণু নিস্তাৰিও পাৰ কৰিও ক, তজুদাস কৰি হৰি মোকলৈ ক। উপজিছো মৰিছো, কেনেকে উপজা মৰা এইটো বন্ধ কৰিব লাগে এইটো নাজানিছো। এইখিনি আমাৰ জ্ঞান, আমাৰ এই ব্যৱস্থাখিনি আমাৰ জ্ঞানৰ বাহিৰৰ। হে বিষ্ণু, তুমি মোক নিস্তাৰ কৰা, এই জন্ম মৃত্যু সাগৰৰ পৰা পাৰ কৰা, তোমাৰ দাস কৰি মোক তুমি লোৱা। বুলিবা দাস যদি ভৈলা স্বৰূপত, তথাপিতো কৰ্ম দুখ পাইবা নানা মত। কি কাৰণে আমাক ভকতি খোজা, তাহাক কহওঁ নাথ তুমি শুনিবাহা। সেই প্ৰভু, তুমি হয়তো ক'ব পাৰা যে মই যদি তোমাৰ দাস হওঁ, তথাপিতো এই কৰ্ম দুখ নানামতে পাবই লাগিব। যদি তেনেকুৱাই হয়, তুমি কি কাৰণে আমাৰ ভকতি কৰিব বিচাৰিছা, মই তোমাক তাৰ কাৰণটো কওঁ শুনা। হে হৰি তজু মই
দাস স্বৰূপত তুমি প্ৰিয় হৃদয় দেৱতা মহাতত্ত্ব হেনয় তোমাৰ লীলা কথা কহুনিয়া দুখ সংহাৰত সুখে তৰিব বয়া। হে হৰি, মই তোমাৰ দাস স্বৰূপ, তুমি প্ৰিয় সুহৃদ, তুমি মহৎ দেৱতা। গতিকে সেনেকুৱা তোমাৰ যি লীলা, তোমাৰ যি লীলা কথা, এই লীলা কথা শুনি এই দুখ সংহাৰত মই মহাসুখে তৰিবৰ প্ৰয়াস কৰিছো। বুলিবা তই আক জানিলি কি মত, তাহাক কহো মই তোমাৰ আগত। বিৰিঞ্চিয়ে সম্প্ৰদায় আশা প্ৰবৰ্তাই, মহাজন হবে তাক সহায় সদায়। বাধা দিও মুক্ত হইবে সংগ বিষয়ৰ, তজু ভকতৰ সংগে লইব গদাধৰ। তব পদ যুগে মাত্ৰ পুৰিয়া আশ্ৰয়, মহাজ্ঞানৱন্ত আতি পৰক জানয়। হয়তো প্ৰভু তুমি ক'ব পাৰা, ভাবিব পাৰা যে মই ওপৰত কৈ অহা কথাবিলাক কেনেকে বাৰু জানিলো, তাকো তোমাৰ আগত কহো না। বিৰিঞ্চি ব্ৰহ্মায়ত নাম, তেওঁৱে এইবিলাক সম্প্ৰদায়বিলাক ভাগ বতৰা কৰি এই কথা শুনা, কথা কোৱা সাধু মহন্ত এইবিলাকৰ সৃষ্টি কৰিছে। আৰু সেই মহাজনবিলাকে তোমাৰ এই কথাবিলাক সদায় কৈ ফুৰে। তোমাৰ এই কথাবিলাক শুনিয়ে বিষয়ৰ সংগৰ পৰা মুক্ত হ'ব পৰা যায়। গতিকে হে গদাধৰ, তোমাৰ ভকতৰ সংগ লম, তোমাৰ পদযোগ মাত্ৰ আশ্ৰয় কৰিম। আৰু তোমাৰ পদযোগ যেতিয়া আশ্ৰয় কৰা হয়, তেতিয়া মহাজ্ঞানৱন্ত হৈ পৰকো জানিব পাৰি। সহদাস্য ভাৱ ভক্তি হিতু সততে কৰয়, তদু অনুগ্ৰহে তাৰ সৎসংগ হয়। তেবে হৈ বিষয়ত মহাবীৰ কতি, ভগৱন্ত বিষয়ত নেৰে তাৰ মতি। সেইকাৰণে সেই মহাজনসকলে সততে তোমাৰ দাস্য ভকতি কৰে আৰু তোমাৰ অনুগ্ৰহতে সৎসংগ লাভ কৰিব পৰা হয়। গতিকে সেই সৎসংগৰ মুখত তোমাৰ গুণগান শুনি শুনি বিষয়ত মহাবীৰকতি আহে। আৰু তাৰপিছত হে ভগৱন্ত তোমাৰ প্ৰতি যি আসক্তি সেইটো এৰিব নোৱাৰা হয়। সহতাপ সুখে দুখে আৰু হইবে নপাৰয়, মহাৰংগে ইটো ভৱ সংসাৰত ৰয়। বুলিবাহা দুখে তপ্ত যিটো জন হয়, তাৰ প্ৰতিকাৰে লোকে দেখিবে নিশ্চয়। যে সুখ দুখ এইবিলাকে আৰু তেওঁৰ নহয়, যিয়ে তোমাৰ এই মহাজনসকলৰ মুখেৰে তোমাৰ গুণগান লীলা কথা শুনে আৰু তোমাৰ অনুগ্ৰহতে যিয়ে সৎসংগ লাভ কৰিব পাৰে, সৎসংগৰ মুখেৰে তোমাৰ কথা শুনি শুনি যাৰ বিষয় বিৰক্তি হয়, যি ভগৱন্ত বিষয়ত মতি এৰি দিব নোৱাৰা হয়, তাক আৰু সুখে দুখে নাপায়। সুখেও সুখ নহয়, দুখেও দুখ নহয়, তেওঁক লগ দিব নোৱাৰে। মহা আনন্দমতে এই ভৱ সংসাৰত তেওঁ ভৱসংসাৰৰ পৰা তেওঁ তৰি যাব পাৰে। হে ৰাম, মোৰ দাস্য ভাৱ আৰু কিহত লাগয়, তাহাৰ উত্তৰ কহো শুনা কৃপাময়। দুখে মগ্ন হৈয়া আছে সংসাৰত যত, তাৰ প্ৰতিক্ৰিয়া আৰ নাহিকে লোকত।
জিহ্বা খানি হিও সুখ ৰূপ নাহি কয় ক্ষণ মাত্ৰ গুচি থাকে যিটো দুখ ছয় তোমাক এৰিয়া কৰে আশ্ৰয় আনত তথাপিতো দুখ তাৰ দেখিও লোক যে মোৰ দাস্য ভাৱ কিহৰ কাৰণে দৰকাৰ হ'ল মই তোমাক সেইটো কথাও কওঁ যে এই সংসাৰত দুখত মগ্ন হৈ আছে যিবিলাক জীৱন তাৰ আৰু বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া নাই তোমাৰ নামেই সমস্তখিনি ঔষধি জিহ্বাখনি আছে কিন্তু সেই জিহ্বায়ো যি কৰ্মৰ কাৰণে জিহ্বা আহিছিলে সেই কৰ্মখিনি নকৰে কেৱল সন্দেহীয়া সুখত জিহ্বাখনে লাগি থাকে তোমাক এৰি যদি কোনোবাই আনত আশ্ৰয় কৰে তথাপি সি এই সংসাৰৰ দুখ কৰিব নোৱাৰেতো নোৱাৰেই তাৰোপৰি কি হয় এহেৰাম তাৰে কালে প্ৰভু দুখুনো গুচয় তোমাতো কহৌ নৰ সিংহ কৃপাময় পালন পোষণ দুখ সততে কৰয় পিতৃত মাতৃত পুত্ৰে শৰণ লয় তোমাৰ আশ্ৰয় এৰি যদি আনৰ আশ্ৰয় লয় তাৰ একো কালে প্ৰভু দুখ নুগুচে তোমাক মই হে নৰসিংহ প্ৰভু এই কথাখিনি ক'লো যি পালন পোষণ এই দুখ সততে আমাৰ লাগি থকা দুখ পালন পোষণ আজি কাৰোবাক পালিব লাগিব কালি কোনোবাৰ পোহনীয়া হ'ম গতিকে এই যিবিলাক পালন পোষণ এইবিলাক দুখ আমাৰ লাগি থাকে পিতৃত মাতৃত পুত্ৰে শৰণাপন্ন হয় এতিয়া এটা নতুন কাহিনী ক'ব ওলালে ভগৱন্তৰ আগতে প্ৰহ্লাদে এই কাহিনী ক'ব ওলাইছে চাওকচোন অজিগৰ্ভ ব্ৰাহ্মণ আছিল পূৰ্বে এক কাটিবাক লাগিয়া পুত্ৰক বিকিলে পিতৃত মাতৃত হন্তে দেখিয়া মৰণ ৰোগে গয়া ঔষধত লয় শৰণ যে অজিগৰ্ভ নামৰ এক ব্ৰাহ্মণ আছিল পূৰ্বতে তেতিয়াও নিজৰ পুতেকক কাটিবৰ কাৰণে বিক্ৰী কৰিছিল পিতৃ মাতৃৰ পৰা মৰণ সন্মুখত দেখা পাই ৰোগীয়ে যায় ঔষধত শৰণাপন্ন হোৱা বুলি কৈছে ঔষধ সহিতে সিটো মৰণ হৰি সমুদ্ৰত মজে নৰে নৌকা দৃঢ় কৰি তাহাত শৰণ লয়ে দৌৰিবাক আশে তল যায় হবে হবে দেখিও আবেশে ঔষধ সহিতে কেনেকে মৰে নৰহৰি চোৱা সমুদ্ৰত নাও এখন অতিবাহী ফুৰি আছে নাওখনে এই ডুবো হৈ আছে নাওখনত মানে বস্তু বাহানি ভৰি আছে আৰু যদি 2 কিলো 3 কিলো বেছি হয় নাওখন ডুব যাব সেইখন নাও যদি মই জাপ মাৰি উঠো মই জানি বুজি মৰণক লোৱা যেন হ'বনে নাই গতিকে অলপ কথাখিনি তাত্ত্বিক দিশৰ কথা কৈছে আমি কিছুখিনি কম বাৰু যে আমি এটা বেলেগ কথা ক'ব যাওঁ এই কাত আশ্ৰয় ল'ব লাগে কাত আশ্ৰয় ল'ব নালাগে ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতাইতো এক ভগৱানৰ আশ্ৰয়ত থাকে মোহনিদ্ৰাত হৈ থাকে মায়া সজ্জাত গতিকে সেইসকলেও ভগৱন্তৰ আশ্ৰয় লয় সংসাৰ তৰিবৰ কাৰণে তাৰমানে তেওঁলোকে সংসাৰ ডুবিয়ে আছিল অলৰেডি সংসাৰ তৰিবৰ কাৰণে ভগৱান আশ্ৰয় লয় গতিকে সেই ডুবি থকা নাওখন যদি আৰু আমি যাই যোগ দিওঁ সেইজনে ডুবিব নাওখনটো ডুবিব লগত আমি কি উপঙি থাকিম নেকি আমিও ডুবিম গতিকে অজিগৰ্ভৰ পুতেকৰ কাহিনীটোৰে আমাক এটা কথা শিকাব আজি আমি পঢ়ি যাওঁ তাহাত শৰণ লৱে তৰিবাক আশে তল যায় হৱে হমে দেখিও আবেশে গতিকে সকলোৰ লগতে সেই নাওখনক আশ্ৰয় কৰাজনো বাকী নাওখনটো ডুব গ'লেই আশ্ৰয় লোৱাজনো ডুব গ'ল তোমাক এৰিয়া যিটো উপায় কৰয় কিছু নুহি কৈ ঘূৰ সংহাৰী হয় তুমি বিনে তাৰণতা নাহিকে সংসাৰত কাৰ্য কাৰণ হৰি তুমিহে সতত তোমাক এৰিয়া যিটো উপায় বিচাৰে সেনেকুৱা উপায় সংসাৰত নায়েই তুমি বিনে তাৰণতা আৰু সংসাৰত নাই
কাৰ্যৰ সমস্ত কাৰ্যৰ কাৰণ তুমিয়েই। ৰাম বুলিবা কদাচিত কোন ঠাইত আছে, তাহাৰ কথা কহু শুনা দেৱ পাছে। সহজগতৰ আত্মা তুমি প্ৰভু ভগৱন্ত, সৰ্বকাৰ্য তত্ত্ব হৰি তুমি হে অনন্ত। যে কাৰ্য কাৰণ তুমিয়েই, তুমি বুলি কাৰণ তাৰো কোনো নাই। যে জগতৰ তুমিয়ে আত্মা, তুমিয়েই প্ৰভু, তুমিয়েই ভগৱন্ত, সমস্ত কাৰ্যৰ তত্ত্ব তুমি, তুমিয়েই অনন্ত। আমি কিবা কিবি কাৰ্যবিলাক নিজে কৰা বুলি ভাবি নিজে অহংকাৰ কৰি লওঁ, কিন্তু আমি নিজে একো কৰিব নোৱাৰো। সমস্ত কাৰ্যবিলাক ভগৱন্তে আমাৰ হতুৱাই কৰাই আছে। এই কথাষাৰ আমাক দেখাইছে অৰ্জুনক। অৰ্জুনৰ গান্ধীবক লৈ অহংকাৰ আছিলে। তেওঁৱেই যেন মহাভাৰতৰ যুদ্ধত সেই গান্ধীক ধনুচ চলাই চলাই শত্ৰুবিলাকক মাৰিছিলে, তেনেকুৱা এটা ভাৱ। কিন্তু তেওঁ বুজি নাপালে যে সেই গান্ধীবৰ শক্তিখিনিও তেওঁ কাৰ পৰা পাইছে। যেতিয়া শ্ৰীকৃষ্ণ বৈকুণ্ঠত গুচি গ'ল, তাৰপিছত সেই গান্ধীবৰ গুণটো ক'ত গ'ল। তাৰমানে এইবিলাক আমাক দেখাইছে, বিভিন্ন কথাৰ মাধ্যমেৰে দেখাইছে যে আমি নিজে কিবা কৰা বুলি ভাবিব পাৰোঁ। একো ডাঙৰ কথা নাই, আমি মানুহ, আমি ভাবি যাওঁ। কিন্তু আমি কৰা কামটো যে আমি আমাৰ নিজৰ মতে কৰিব নোৱাৰোঁ, সেইটো ভগৱন্তই আমাক কৰাই, এইটো কিন্তু সেই অৰ্জুনৰ কথাষাৰৰ মাজেৰে আমি বুজিব পাৰোঁ। ব্ৰহ্মাই আদি কৰি যত দেৱ পৰ্যন্ত, সমস্তে দেৱতা যত কাৰ্য কৰন্ত, তোমাৰে সে ৰূপ হবে নুহিকে পৃথক, যিটো তুমি তোমাতেহে কহে প্ৰপঞ্চক। তোমাৰ কটাক্ষে হৈ যতে জগত, এতেহে তুমি কৰ্তা নিশ্চয় সতত। যে ব্ৰহ্মাকে আদি কৰি যিমান দেৱ আছে, সমস্ত দেৱতাই কাৰ্য কৰে। কিন্তু কি কাৰ্য কৰে? তোমাৰ নিৰ্দেশ মানি তুমি কৰোৱা নিচিনাকে কৰিব পাৰে, যিটো তুমি সমস্তকে কৰাই থাকা। তোমাৰ কটাক্ষ দৃষ্টিত গোটেই জগতৰ সৃষ্টি হয়। এতেকে তুমিয়েই জগতৰ সমস্ত কৰ্তা। হে কৰ্তা হ'ব ইয়াতে, হে কৰ্তা তুমি সম আৱৰ কাৰণ, যাহাৰ সম্বন্ধে হৈ যত ভূতগণ, জাত হন্তে হৈ পুনু তাতে হৈ লীন, আপাদান কৰ্তা তুমি প্ৰভু উদাসীন। তুমি সম্প্ৰদায়ী প্ৰভু কৰ্তা কৰ্মচয়, তাতো বিভক্তিৰ অৰ্থ তুমি হে নিশ্চয়। গোটেইখিনি ভগৱন্তৰ কথাবিলাক প্ৰহ্লাদে, আমিতো আগতে কৈছোঁ, মাতৃৰ গৰ্ভত থাকোঁতে নাৰদৰ মুখে কথাবিলাক শুনিছিল। গোটেই কথাবিলাক তেওঁৰ মাতৃৰ গৰ্ভতেই জানা থাকিলে। গতিকে আজি ভগৱন্ত তেওঁ সেই কথাবিলাকক কৈয়েই পূজা কৰি আছে, চৰণত ধৰি ধৰি। তেওঁ নিজৰ ভয়ৰ কাৰণে নহয়, আন দেৱতাবিলাকে ভয় পাই মৰিব এতিয়া, তেনেকুৱা এটা অৱস্থা হোৱা কাৰণে প্ৰহ্লাদে সেই আন দেৱতাবিলাকৰ ভয় দূৰ কৰিবৰ কাৰণেহে ভগৱন্তক এনেকৈ সেৱা নিবেদন কৰি আছে। কৈছে যে সমস্ত কৰ্তা প্ৰভু তুমিয়ে, তুমিয়ে সমস্ত কৰ্মবিলাক কৰা, তুমিয়ে সমস্ত বিভক্তিৰ অৰ্থ। ভূয়া বিশেষণ পদ অদ্বয় যতে ক, আন সংহাৰত শব্দ আশয় যতে ক, তুমি বিনে বিচাৰত আন বস্তু নাই, সমস্তে আপুনি হুয়া আশা সদায়। বিশেষ্য বিশেষণ অব্যয় ক্ৰিয়া এইবিলাক কথা ক'লে, অৰ্থাৎ অসমীয়া গ্ৰামাৰৰ গোটেইকেইটা বিভক্তিৰ কথাই ক'লে, গোটেইকেইটা পদৰ কথাই ক'লে। এতিয়া ইয়াৰ কথাৰ বাহিৰৰ কথা এটা কৈছোঁ মই, ইয়াতে কথাখিনি সোমাই থাকিব যদিও অলপ আঁতৰি যাম। যে ভগৱান বুলি ক'লে আমাৰ কাক মনত পৰে? চিধা কৃষ্ণক মনত পৰে। ভগৱান বুলি ক'লে কৃষ্ণ, কৃষ্ণ বুলি ক'লে ভগৱান। এতিয়া সেই যে বিশেষ্য বিশেষণ কথা ইয়াত ক'লে, মই ইয়াৰ কথাখিনি কোৱা নাই, মই বেলেগৰ কথা কৈছোঁ। ইয়াত যে বিশেষ্য বিশেষণ কথা ক'লে, এই বানটো কিন্তু বিশেষণ।
বিশেষ্য ভগ কাষত লাগিল বান। আমি আগতে কৈছো কথাখিনি, আজিও কওঁ যে এই বিশেষ্য বিশেষণ দুটা শব্দ দুটা লগ লাগি এটা শব্দত পৰিণত হয়। যেনেকে যদি কাৰোবাৰ খুব ধুনীয়া যদি কোনোবা ৰূপ আছে তাক আমি কওঁ ৰূপবান, কাৰোবাৰ যদি গুণ আছে তাক আমি কওঁ গুণবান, কাৰোবাৰ যদি বল আছে তাক কওঁ বলবান, কাৰোবাৰ যদি ধন আছে তাক কওঁ আমি ধনবান। গতিকে এই ধনটো বিশেষ্য কাষত আছে কাৰণে বিশেষণটো লাগি ধনবান হ'ল। গতিকে কৃষ্ণ এতিয়া কি আছে কাৰণে ভগৱান, কি আছে কাৰণে কৃষ্ণ ভগৱান। যে কি আছে বিচাৰিলে কিন্তু আমাৰ উত্তৰ নাই, কি নাই বিচাৰিলে কিন্তু আমি উত্তৰটো পাম। কৃষ্ণৰ কি নাই এইটো যদি বিচৰা যায় উত্তৰটো পাম। কি আছে বুলি ক'লে আমি ক'বই নোৱাৰিম সিমানখিনি, যিমানখিনি আছে আমি ক'বই নোৱাৰিম সিমানখিনি। গতিকে কি আছে আমি এনেকে আমাৰ এই ঘৰটোৰ চুইচ বৰ্ডবিলাকক লৈও কথা এষাৰ ক'ব পাৰোঁ আমি। ইয়াত কিমানটা চুইচ আছে? 25টা চুইচ বৰ্ড আছে, 25টা চুইচ আছে বৰ্ডবিলাকত। এই 25টা চুইচে কিন্তু এটা চুইচে এটা কামহে কৰে, এটা চুইচে দুটা কাম কেতিয়াও কৰিব নোৱাৰে। কিন্তু কেতিয়াবা এই চুইচবিলাক দি থাকিলেও লাইটটো বন্ধ হৈ যায়, ফেনখন নচলা হৈ যায়। এই চুইচটোতো দিয়াই আছে, অন কৰি থোৱা আছে, এই লাইটটো কিয় বন্ধ হৈ গ'ল, ফেনখন কিয় নচলা হ'ল? তেতিয়া আমি কওঁ কাৰেণ্ট গ'ল। কাৰেণ্টটো ক'ত গ'ল? গোটেই দেখোন একেই আছে। এই কাৰেণ্টটো দিলে কোনে? যে আমাৰ যিটো হেড অফিচ আছে, ক'ত আছে নাজানো মই, এই হেড অফিচটো এটা চুইচ আছে যাক আমি কওঁ মেইন চুইচ। সেই মেইন চুইচটো অন কৰি দিলেহে এই চুইচবিলাকে কাম কৰিব পাৰে। সেই মেইন চুইচটো যদি ইচ্ছা কৰে এই চুইচবিলাকৰ শকতিবিলাক কাঢ়ি নিব পাৰে। গতিকে সেই চুইচটোৰ চুইচ কিন্তু তাৰ নাম মেইন চুইচ, আৰু এই চুইচটোকো চুইচ বুলি কোৱা হয়, কিন্তু এইটো এটা কাৰণতহে চুইচ। গতিকে এই নামঘৰটোৰ কথা বাদ দি এই অঞ্চলটোৰ ঘৰে ঘৰে যিমানবিলাক চুইচ বৰ্ড আছে, গোটেই চুইচ বৰ্ডবিলাকৰ চুইচবিলাকে এটা এটা কাম কৰে, সেই ওপৰৰ চুইচটো দিলেহে কৰিব পাৰে। গতিকে ত্ৰিজগতৰ সমস্ত প্ৰাণীকেই যিয়ে দি আছে চালিকা শক্তি, সেইটোৱে ভগৱান। আৰু আমি কেৱল এজন মানুহে এজন মানুহৰ কাম কৰি যাব পাৰোঁ, তেওঁ কৰাই থকালৈকে কৰিব পাৰোঁ। তেওঁ যেতিয়াই আমাৰ চুইচটো অফ কৰি দিব তেতিয়া আৰু আমাৰ এই ফেন নচলাৰ নিচিনা আমাৰ জীৱনো নচলে। গতিকে এই হ'ল বিশিষ্ট বিশেষণ। ইয়াত বহু কথা আছে, আমি সিমান ক'ব যোৱা নাই, আমি আমাৰখিনি ক'লো এইখিনি বুজি পোৱাৰ কাৰণে। তুমি বিনে বিচাৰত আন বস্তু নাই, সমস্তে আপুনি হুয়া আছা সদায়। প্ৰকৃতি মহতয়ান কাৰণ যতে ক উৎপন্ন কৰা তুমি সদায়ে অনেক। সংহাৰাহা তেতিক্ষণে তুমি দয়াময়, এই হেতুতেহে আনো শৰণ নহয়। সংসাৰত যিমান যি আছে বিচাৰ কৰিছে চব তুমিয়ে হয়, তুমি বিনে আন একোৱেই নাই, সমস্ততে তুমিয়ে আছা। প্ৰকৃতিৰ মহত্ব আন যিবিলাক কাৰণ আছে সমস্ত অনেকভাৱে তুমি উৎপন্ন কৰি আছা আৰু সংহাৰণো কৰি আছা। এই কাৰণে জগতত যদি শৰণ্য দেৱতা কোনোবা আছে একমাত্ৰ তুমি, আশ্ৰয় ল'ব পাৰা তুমিহে মাত্ৰ একজন। তেহেৰা নাহিকে ৰক্ষকয়াৰ তুমি বিনে আন, তুমি নিত মুক্ত প্ৰভু ভকতৰ প্ৰাণ। তোমাৰ চৰণে মই লৈলো শৰণ, মোক ৰক্ষা কৰা প্ৰভু দেৱজনাৰ জন। তোমাৰ সেই অংশ যিটো পুৰুষ মহন্ত, কটাক্ষ কৰিয়া দেৱে মায়া প্ৰচাহন্ত। লিংগেহে প্ৰধান জীৱ অনেক আশ্ৰয়, আনন্দিত হুয়া দেৱী আপুনি সজয়। যে ৰক্ষক আৰু সংসাৰত তুমি বিনা আন কোনো নাই।
তুমিয়েই নিত্য, তুমিয়েই মুক্ত, তুমিয়েই ভকতৰ প্ৰাণ। সেইকাৰণে তোমাৰ চৰণতে মই শৰণাপন্ন হলো। মোক ৰক্ষা কৰা হে প্ৰভু হে জনাৰ্দন। তোমাৰে অংশ যিটো এই পুৰুষ প্ৰত্যক্ষ কৰি মায়াৰ ফালে লক্ষ্য কৰাৰ পিছত এই লিংগ প্ৰধান যি সমস্ত যি আছে দেৱীয়ে সেইবিলাকক স্বজন কৰিছে। অৰ্থাৎ ভগৱন্তৰ অংশ পুৰুষ আৰু মায়া, এটা শৰীৰৰ বিভাগ নহয়। এই পুৰুষে মায়াৰ ফালে প্ৰত্যক্ষ কৰি সংসাৰ সৃষ্টি কৰিছিলে। এই কথাষাৰ কৈছে এই লিংগ প্ৰধান জীৱ যিমান আছে সেইবিলাক তোমাৰ অংশ পুৰুষ অৱতাৰৰ প্ৰত্যক্ষ দৃষ্টিত আনন্দিত হৈ দেৱীয়ে সৃষ্টি কৰিছিলে। কোন দেৱীয়ে? মহামায়া। হে ৰাম কালে সভা কৰে যত মায়াৰ গুণক মনে আখি অনুগত ভুৱয় কৰ্মক বেদে কহি আছে অসংখ্যাত কৰ্ম যত তাতে গয়া পুনু পুনু প্ৰবৰ্তা হতত অবিদ্যাৰে মোহ হুয়া নজানে পুৰুষে সম্পত্তিৰ অৰ্থে কৰ্ম অৰয় আবেশে হৰ উৰ্মি মুক্ত ইটো সুৰ সংসাৰত কিমতে পুৰুষে তাক চুৰিবে সতত। কালে তোমাৰ মায়াৰ গুণ আশ্ৰয় কৰি সৃষ্টি কৰে। বেদে অসংখ্য কৰ্মৰ যি ব্যৱস্থা দিছে তাতে তোমাৰ প্ৰৱৰ্তন হয়। এতিয়া বেদৰ আমি বহুত কথা নাজানো আৰু বেদ কেনেকুৱা এইবিলাক কথা আমাক ক'ব আজি প্ৰয়োজন নাই, দৰকাৰ নাই, সকলোৱে জানে। কিন্তু কথা হ'ল কি, বেদ বুলি ক'লে আমাৰ দুইভাগে বুজা যায়। কাৰোবাৰ ঘৰত মানুহ এজন মৰিল, তেতিয়া এজন জ্ঞানী পুৰোহিতে তেওঁক বেদ দিয়ে। এনেকুৱা এনেকুৱা ছিদ্ৰ পাইছে, এনেকুৱা এনেকুৱা দোষ পাইছে, এইটো কৰিব লাগিব, এইটো কৰিলে সেই দোষৰ পৰা মুক্ত হ'ব। দিয়ক কোনোবাই সেই বেদ, আমাৰ সেই বেদৰ কথা আমি কোৱা নাই। সেনেকুৱা বেদৰ পৰা সংসাৰ চলে। ই মানে বিধান দিয়ে কিছুমান, যে তোমাৰ মা ঢুকাল নহয়, এই বাৰটো শনিবাৰ পালে, সময়টো বেয়া পালে, গতিকে এইটো কৰিলে সেইটো কৰিলে এইটো কৰিলে এনেকুৱা মুক্ত হ'ব, এনেকুৱা বেদ দিয়ে। এই বেদটো কিন্তু এই বেদটো নহয়। ইয়াত কোৱা বেদটো হ'ল যি বেদে জগতক বান্ধি ৰাখে নীতি নিয়মৰ মাধ্যমেৰে। এই বেদ চাৰিখন, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ। গতিকে এই বেদে কি কথা কয়, এই কথাখিনি ক্ৰমান্বয়ে আমি আগতে পাইছো যে বেদ ভগৱানে উদ্ধাৰ কৰি ব্ৰহ্মাক দিছিলে। আপোনালোকে নাটক কৰি আছে চাৰিবেদ উদ্ধাৰ, ভগৱানে উদ্ধাৰ কৰি ব্ৰহ্মাক দিছিলে। বেদ ঠিকে থাকিল, সেই বেদ ব্ৰহ্মাই মনুক দিলে, ঠিকে থাকিল। তাৰপৰা ক্ৰমান্বয়ে সপ্তৰ্ষিয়ে পালে, তাৰপৰা ক্ৰমান্বয়ে গন্ধৰ্ব, নাগ, কিন্নৰ দেৱতাবিলাকে পালে, ঠিকেই থাকিলে। একেবাৰে শেষত পালে মনুষ্যই, আৰু মনুষ্যই পোৱাৰ পাছত বেদৰ অৰ্থই সলনি হৈ গ'ল। মনুষ্যই পোৱাৰ পাছত যাৰ যেনেকুৱা মতি কেৱল ভকতিক বাদ দি ব্যাখ্যা কৰা কৰিলে, ভকতিক বাদ দি বেদৰ অৰ্থবিলাক ব্যাখ্যা কৰা কৰিলে। এই কথাষাৰ মই এনেকে কৈছিলো যে 5টা আখৰৰ এটা বাক্য কৈছিলো, আজিও কৈ যাওঁ, ভাল লাগে কৈ মোৰ। কি বা কি খা হৰ্ষই, কি বা কি খা হৰ্ষই, কি বা কি খা হৰ্ষই, 5টা আখৰৰ এটা বাক্য। গতিকে মানুহৰ মুখত এই 5টা আখৰে কিমানটা ৰূপ ল'ব পাৰে, কোনেও কিন্তু ভুলকে নকয়, সঁচা অৰ্থটোৱে ক'ব, কিন্তু বিভিন্নজনৰ মুখত বিভিন্ন অৰ্থ হ'ব। ল'ৰাজনে বাহিৰত কিবা হয়তো পঢ়ি আছে, চাকৰি কৰি আছে, বহুত দিনৰ মূৰত আহিল ঘৰত, মাকৰ মনটো উগুল থুগুল, কিবা কি খায়। বেয়া কথা কোৱা নাই, মাকে চিন্তা কৰিছে কিবা কি খায়, খোৱা বস্তু গোটেই আছে, পনীৰ আছে, পনীৰ আছে, দালি আছে, আলু বেঙেনা চব্জি যিবিলাকে গোটেইখিনি আছে, কিন্তু কি বা খায় কি, মাকৰ চিন্তা হ'ব কি বা কি খায়। এটা শুদ্ধ অৰ্থ ওলাল নে নাই বাক্যটোৰ পৰা? এজন দোকানীয়ে যদি এজনক দেখাই দি কয় কি বা কি খায়, একেটা আখৰ এটা বেলেগ বাক্যত পৰিণত হ'ল, কোৱাৰ সুৰটোৰ কাৰণে এটা বেলেগ অৰ্থ হ'ল, কি বা কি খায়। তাৰমানে মাহৰ মাহটো মোৰ দোকানৰ বস্তু খায়, দৰমহা পালে মোক পইচাখিনি দিয়ে, মানে বাকী কৰি মাহটো খায়।
দুগৰাকী তিৰোতাই মেল কৰি আছে, আলোচনা কৰি আছে। মানে এজনীয়ে কৈছে, ভাই উপায় নাই দে আৰু ৰেষ্ট নাপাওঁ, আমাৰ যে ল'ৰাজন জন্মিছে নহয়, পানী গিলাচো বাকী নাখায়। ইগৰাকীয়ে ক'ব, আমাৰ কি বাকী খায়? গতিকে এইবাৰ কি বাকী খায়, তাৰমানে কলহৰ পৰা পানীখিনি বাকী খায়। অৰ্থটোতো ভুল হোৱা নাই, আখৰকেইটাও একে আছে। কিন্তু এতিয়া ধৰক মই খুব ধুনীয়া ধুনীয়া খোৱা বস্তু আছে, খুব ধুনীয়াকে এক সোপা খাইছো, কাষত দেখাজনে ক'ব সি বা কি খায়, হয়নে? গতিকে মানুহে পোৱাৰ পাছত বেদৰ অৰ্থ সলনি কিয় নহ'ব? লাড্ডু ঠিকেই পঢ়িছে, কিন্তু সুৰটো হয়তো বিভিন্নজনে বিভিন্নভাৱে পঢ়িছে, যাৰ কাৰণে বেদৰ অৰ্থ যায় ভকতিক বাদ দি আন কিবা হৈ গৈছে আজি। সেইটো আৰু মানুহৰ দোষ বুলি কওঁ নে কি বুলি কওঁ নাজানো। আমি আখৰকেইটা ঠিকেই পঢ়িছো, কিন্তু সুৰটো আমাৰ বেলেগ বেলেগ হৈ যায় আছে নহয়। গতিকে শুনাওতাই বিভিন্ন অৰ্থত লৈ গৈছে বেদক। কিন্তু বেদে কৈছে কি, তমেব মাতা চ পিতা তমেব, তুমিয়ে মাতা তুমিয়ে পিতা, এই তুমিজন কোন? ভগৱন্তকে কয়। গতিকে সমস্ত সততে ক'ত পৰিল বুলি ক'লে, তাতে গৈ কোনো প্ৰৱৰ্তা সতত। তোমাৰ যিবিলাক মানে যি নকৰো কিয় সেই বেদ তোমাতে যাই পৰে, কিন্তু আমিবিলাকে বেলেগ বেলেগ কৰি পেলাওঁ। বিদ্যায়ে মহয়া নজানে পুৰুষে, সম্পত্তিৰ অৰ্থে কৰ্ম কৰয় আবেশে, হৰ উৰ্মিযুক্ত ইটো ঘোৰ সংসাৰত, ইমতে পুৰুষে তাক কৰিবে সতত। এই অবিদ্যাৰ কাৰণে মানুহে তোমাক সেৱা ভক্তি কৰিব পায়ো তৰণৰ পথ ব্যৱস্থাটো নকৰে, কেৱল সম্পত্তিৰ কাৰণে কাম্য কৰ্মবিলাক কৰি যায়। কাম্য কৰ্ম মানে কামনাযুক্ত কৰ্ম। কি কৰ্ম? হে প্ৰভু, বহুত কষ্ট কৰিলো, মই জীৱনত গাড়ী এখন কৰিব নোৱাৰিলো, কিতা কৰা প্ৰভু, কিতাকে যাতে মই গাড়ী এখন কৰিব পাৰো, তাৰমানে মোক গাড়ীখন লাগে। গাড়ীখন এতিয়া মই বৈকুণ্ঠত যাম নেকি? বৈকুণ্ঠত যাব নালাগে নহয়, মোক শহুৰৰ ঘৰত যাবহে লাগে। গতিকে গাড়ীখন লাগে, বৈকুণ্ঠত মই কিয় যাব লাগে? গতিকে মোৰ সেই কাম্য কৰ্মৰ বস্তুবিলাক খুজিবৰ কাৰণে ভগৱন্ত বহি আছে ইয়াতে, আৰু মই দৌৰি আহি এইটোৱে খুজিম। কামনাযুক্ত যিবিলাক সেইবিলাকে বিচাৰো, কিন্তু নিষ্কামভাৱে যে ভগৱন্তক পালে দৌৰিব পাৰি, এইটো কিন্তু আমাৰ সততে এতিয়াও মনত অহা নাই। নাহে, কাৰণ বৈকুণ্ঠত মই যাব ইচ্ছা নকৰো, কিন্তু মই ঘৰত যাব ইচ্ছা কৰো। গতিকে মোক গাড়ীখন লাগে আৰু এইবিলাকহে বিচাৰো ভগৱন্তৰ পৰা। আৰু কিবা কিবি বিচাৰো, সেইবিলাক আৰু আপোনালোকে জানে কোনে কি বিচাৰে। ৰাম হে প্ৰভু অজিত নৰসিংহ কৃপাময়ী, তোমাক নভজে যিটো নৰ বিলাসয়, মনেও সংসাৰ তৰিবাক নপাৰই, তোমাৰ আগত মই বহিলো নিশ্চয়। হে প্ৰভু নৰসিংহ কৃপাময়ী, যি দুৰাশয় নৰে তোমাক নভজে, তাৰ মনেও সংসাৰ কৰিব নোৱাৰে, তোমাৰ আগত মই নিশ্চয় কৰি গলো। মনসম বেগৱন্ত কোনো বাকী আছে? আমি ইয়াত বহি থাকোতে আমাৰ মনটোৱে কিন্তু জগতখন ঘূৰি আহিব পাৰে। মনটোৰ সমান বেগৱন্ত আন কোনো নাই, বতাহতকে আগত যায় মন। কিন্তু ভগৱন্তক নভজিলে বোলে তৰিব পৰা মনেও বিচাৰি নাপায়, মনেও যাব নোৱাৰে তৰাৰ কাৰণে। বুলি বাহা মোৰে আছে সম্বন্ধ মায়াৰ, ময় কৰো নানাবিধ কৰ্ম বাৰে বাৰ, মায়াই সহিতে মোৰ নাহিকে বিশেষ, যিমত বিশেষ তাক শুনা ঋষিকেশ। হে ৰাম আপোনাৰ চৈতন্য শপতি নাৰায়ণ, যিনি আছা ইন্দ্ৰ আদি বুদ্ধি গুণ মন, কাল শপতিয়ে যিটো প্ৰহাৰ মায়াক, এতেকেহে বৈশ্য হবে পহিলো তাক। হে প্ৰভু, ঠিক তেনেকুৱা মায়া, তেনেকুৱা বিষয়ৰ লগত মোৰো সম্বন্ধ আছে, আৰু সেই মায়াৰ কাৰণে ময়ো নানাবিধ কৰ্ম কৰো প্ৰতিদিনে। মায়াৰ লগত মোৰ এটা বিশেষত্ব আছে, মানে বিশেষ সম্বন্ধ আছে। তোমাক কওঁ শুনাচোন,
নিজৰ চৈতন্য শক্তি নাৰায়ণ তুমি চৈতন্য শক্তি মাত্ৰ একমাত্ৰ জগতত যদি কাৰোবাৰ আছে আমি একেবাৰে সেই নাম ঘোষাৰ ঘোষা ফাঁকিৰে দেখাই দিব পাৰোঁ যে ব্ৰহ্মা আদি কৰি সমস্ত জীৱ বোলে মায়া সজ্জাত শুই থাকে কেৱল তুমিহে চৈতন্য তুমি দেখোন ভগৱন্তক কৈছে ইয়াতো কিন্তু এনেকুৱা কথাই ক'লে ই চৈতন্য মাত্ৰ নাৰায়ণ চৈতন্য শক্তিযুক্ত যিনি আছা ইন্দ্ৰ আদি বুদ্ধি গুণ মন কাল শকতিয়ে যিটো প্ৰহাৰা মায়াক এতেকেহে বৈশ্য হবে কহিলো তাক গতিকে বৰ টান কথা ইন্দ্ৰিয়ক জয় কৰাটো বৰ টান কথা 11টা ইন্দ্ৰিয় আছে আমাৰ 11টা ইন্দ্ৰিয়ে আমাৰ 11টা বিষয়ত মুটি থাকে চকু হালে বিচাৰি ফুৰে কিবা এটা বস্তু মানে ভাল কিবা এটা দেখিবৰ কাৰণে চকু হালে বিচাৰি ফুৰে কাণখনে বিচাৰি ফুৰে এষাৰ ধুনীয়া মাত কথা শুনিবৰ কাৰণে চৰ্মই বিচাৰি ফুৰে এটা ধুনীয়া মৰমৰ পৰশ পোৱাৰ কাৰণে জিভাখনে বিচাৰি ফুৰে এটা ধুনীয়া বস্তু টেষ্ট সোৱাদ লোৱাৰ কাৰণে গতিকে এনেকুৱাকৈ আমি 11টা ইন্দ্ৰিয় মনটোৰ সৈতে প্ৰতিটো ইন্দ্ৰিয়ই বিভিন্ন কাৰণত আবদ্ধ হৈ থাকে গতিকে সেনেকুৱা ইন্দ্ৰিয়ক জয় কৰিব পৰা অতি দুৰূহ কৰ্ম ৰজা এজনে গোটেই জগতখন জয় কৰিব পাৰে গোটেই জগতখন জয় কৰি কৰি আহি কিন্তু ঘৰৰ ঘৈণীয়েকৰ আগত কোনো দেখুৱাই তুলি কৰে অলপ যদি কিবা এটা যদি মানে অভিমান পাতে ঘৈণীয়েকে লাগিলে ভৰিখনে চুই দিব এনেকুৱা হৈ পৰে তেওঁ কি জয় কৰিলে যদি ঘৰখনকে জয় কৰিব নোৱাৰে বাহিৰৰ জগতখন জয় কৰা সহজ কিন্তু ইন্দ্ৰিয়ক জয় কৰা বৰ টান কিন্তু এতিয়া কৈছে যে সেইখিনি কৰিব পাৰিলে মানে সেনেকুৱা এজন ভকতৰ আগত ভগৱন্তও বৈশ্য হৈ পৰে ইমান সহজো কথা নহয় কাৰণ আমি বিষয়ৰ লগত সংসাৰৰ লগত আবদ্ধ হৈ থকা জীৱ তাৰ মাজেৰে যেতিয়া আমি আহি এই গুণগানখিনি শুনিব চেষ্টা কৰিছোঁ কিন্তু বহুত কিবা এটা আগবাঢ়ি যোৱাৰ পথত আছোঁ